নামটো মোৰ নাম ফজল আলী তুমি দোকানী মই দোকানী ৰাতিপুৱাই এটামান বজাত ইয়াত অগ্নিকাণ্ড সংঘটিত হৈছিলে কি হৈছিলে কওকচোন বাৰু এই যোৱা ৰাতি হয় কি হৈছিলে যোৱা ৰাতি আমাৰ ওচৰৰে দোকান এটা তাৰমানে জুই লাগিছে মই ৰাতি 12টামান বজালৈকে দোকান কৰিছোঁ কৰাৰ পিছত ঘৰত গৈছোঁ ঘৰত যোৱাৰ পিছত মোৰ মোবাইলত ফোন মাৰিছে যে জুই লাগিছে মই দৌৰা দৌৰিকৈ আহিলোঁ আহি চালোঁ যে দোকান পুৰি ছাই হৈ গ'ল এটা কাপোৰৰ দোকান আধাখিনি গুচি গৈছে আৰু এটা টেইলৰিং আছিল সেইটো গোটেইখিনি কাপোৰ চাপোৰ গুচি গৈছে পুৰি ছাই হৈ গৈছে আৰু এটা পাৰ্লাৰ আছিল পাৰ্লাৰটো 50% আছে আৰু 50% গুচি গৈছে পুৰি গৈছে এতিয়া ৰাতি এটা বজাৰ কথাটো এতিয়া মই ভালকৈ ক'ব নোৱাৰিলোঁ কি হয় এইটো পিছত দেখা যাব কেনে কি হ'ল বস্তুটো এনে পানী গাড়ী আহিছিল আৰু দুটা আহি তাৰপিছত কাপোৰটো হেৰি কৰিলে নুমাই দিলে আগুন জুইটো তাৰপিছত আৰু মানুহ আহিলে ইয়াৰ ওচৰৰ মানুহবিলাক আহি হেৰি কৰিলে সহযোগিতা কৰি আগুনটো নুমাই দিলে কিন্তু পাৰিছে 50-60 লাখ মান হ'ব এটা কাপোৰৰ দোকানো আছে এটা কাপোৰৰ দোকান আৰু এটা টেইলৰ কাপোৰৰ দোকানটো আজাহাৰ আলী ইয়াৰে বেছিমাৰিৰে হয় আৰু টেইলৰটো মুজাফৰ আলী হয় আৰু পাৰ্লাৰটো দৈপাম চাৰিআলি হয় এতিয়া কম মানে যেহেতু ইমানকেইটা বস্তু হেৰি হৈ গ'ল বেয়া হৈ গ'ল ক্ষতি হৈ গ'ল এতিয়াতো চৰকাৰে যদি কিবা ইয়াতে আমাক সহায় সহযোগিতা কৰে অলপ ভাল হ'ব কাৰণ বস্তুখিনি একেবাৰে নোহোৱা হৈ গৈছে একোৱে নাই ধৰিব লগা হ'লে একোৱে নাই এতিয়া বেলেগ কিবাতো উপায় নাই যে আমি কিবা হেৰি কৰিম এই মাজৰ দোকানটো টেইলৰিংটো আৰু পাৰ্লাৰটো মাজৰ পৰা হেৰি হৈছে মই জনামতে